নমস্কাৰ বন্ধুসকল, নতুন নতুন কাহিনীসমূহ শুনিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি কাহিনীটো হ'ল মই এজনী ছোৱালী স্কুলত ভাল পাওঁ। তাইক মই স্কুলৰ বাথৰুমত কৰি আছিলোঁ। এনেতে গৈ সীমা মিছে দেখিলে। মোৰ ভয়ত বুকু কঁপি গ'ল। গীতা ভয়তে ওলাই গ'ল। মই গীতাক থৈ কৰি আছিলোঁ। সীমা মিছে ক'লে, তহঁতে কি কৰি আছিলি? মই ক'লোঁ, নাই একো কৰা মিছ। কি একো কৰা নাই? আৰু মিছে মোৰ বাৰীডাল খামোচ মাৰি ধৰিলে। ক'লে, এয়াচোন ডাং খাই আছে। তহঁতে মানে কৰিলি বুলি কৈ মোৰ বাৰীডাল হাত মাৰি আছে। মোৰ ভয় লাগিছিল আৰু ভালো লাগিছিল। মিছো ষ্টাইলিছ আৰু বনৰীও আছিল। মিছে ডাঙৰ ডাঙৰ দুটা মোৰ মুখত লগাই দিলে আৰু ক'লে, কাকো নকবা বুলি কৈ বাৰীডাল মাৰি দিলে। মই মিছৰ দুটা চুপি চেলেকি মিছক কৰিবলৈ মান্তি কৰা দিলোঁ আৰু মিছৰ টিকা দুটা থপিয়াই দিলোঁ। মিছৰ বহুত উঠিছিল আৰু মিছে নিজে মেখেলাখন দাঙি মোৰ বাৰীডাল সোমোৱাই দিলে। মই এবাৰ দুবাৰ আগুৱা পিছুৱা কৰি মিছৰ টিকা দুটাত ধৰি আগফালে জোৰে কৰিলোঁ। আহ আহ কৰিছিল আৰু মই এখন ঠেং দাঙি লৈ কৰিলোঁ। মিছৰ বহুত ধুনীয়া পাইছিল। আকৌ মই মিছক পিছফালে লৈ কৰিলোঁ। মিছৰ যিহে ডাঙৰ ডাঙৰ টিকা আৰু বাৰীডালে ভালকৈ ঢুকিয়ে নাপায়। আকৌ মই টিকা দুটা মেলি বাৰীডাল সোমোৱাই দিলোঁ। মিছে টিকা দুটা থপিয়াই দিছিলোঁ। মই মিছৰ দুটাত ধৰি পিছফালে বেয়াকৈ কৰিলোঁ আৰু মোৰ পানী ওলাই গ'ল। এনেকৈ মই মিছৰ লগত বহুত দিন এনেকৈ কৰিবলৈ পালোঁ আৰু মিছৰ কৰিবলৈ মন গ'লেই মোক মাতে।